আমি ভগ্নাংশৰ হৰণবিলাক কৰি আছো এতিয়া ভগ্নাংশক ভগ্নাংশৰে হৰণ কৰিম আগতে কি কৰিছিল গোটা সংখ্যাক ভগ্নাংশৰে হৰণ কৰিছিল এতিয়া কৰিম আমি ধৰাম 2/3 হৰণ 3/4 এইটো কি হ'ব এটো দেখাটো ভয় লাগা টাইপ ন কিন্তু নহয় এইটো কি কৰিম আমি 2/3 টো ৰাখিলো প্ৰথমটো এই হৰণ চিনডালক পূৰণ চিন কৰিম আৰু ইয়াক উল্টা কৰি দিম 4 টো ওপৰত 3 টো তলত এতিয়া হৈ গল তলত হ'ব 3 পূৰণ 3 সমান 9 ওপৰত হ'ব 2 পূৰণ 4 সমান 8 এইটো উত্তৰ ধৰি লোৱা তোমাক দিলো 3/4 4/3 হৰণ 6 এইবাৰ উল্টা কৰি দিছো মই ফ্ৰেকশনক ভগ্নাংশক গোটা সংখ্যাৰে হৰণ এতিয়া কি হ'ব একদম একে কথা সব একে 3/4 হৰণটো পূৰণ কৰি দিয়া আৰু 6 টো উল্টা কৰি দিয়া 6 টো উল্টা হলে কি হ'ব এইটোৱে মনত ৰাখিবা 6 মানে তলত এটা 1 আছে এতিয়া 1 টো ওপৰত যাব 6 টো তলত যাব 4 পূৰণ 6 সমান 24 ওপৰত যাব 3 পূৰণ 1 সমান 3 এইটোৱে উত্তৰ হৈ গল মিশ্ৰ নাম্বাৰ হলে কি কৰিবা 2 আৰু 3/4 হৰণ 3 আৰু 2/3 এইটো কি কৰিম এইটো কেনেকৈ কৰিম এইটো প্ৰথমতে কি কৰিম মিশ্ৰ নাম্বাৰ বিলাক অলপমান দিগদাৰি যেন লাগে গতিকে হিহঁতক আমি ভগ্নাংশক লৈকে চেঞ্জ কৰিম প্ৰথমটো কি হ'ব এইটো তলত 4 আহিল ওপৰত কি যাব 4 × 2 8 8 আৰু 3 সমান 11 হৰণ তলত কি আছে এইটো 3 3 3 × 9 9 লগত 2 সমান 11 উল্টা উল্টা হৈ আছে এতিয়া কি হ'ব 11/4 হৰণ চাইনডালক পূৰণ আৰু তলৰটো উল্টা কৰি দিয়া 3 সমান 11 গতিকে এইটোত মই কৈ থাকোতে এটা কথা কম ৰবা 11 4 পূৰণ 11 সমান 44 11 পূৰণ 3 সমান 33 এতিয়া কি হ'ল এই দুটা নাম্বাৰ যেতিয়া দেখা পোৱা 33 আৰু 46 দুইটাকে 11 ৰে হৰণ যায় 11 ৰে দুইটাকে হৰণ কৰি দিব পাৰা 33 সমান 33 হৰণ 11 সমান 3 44 হৰণ 11 সমান 4 এই স্টেপটো যে তোমালোকে দেখা পালা হৰণ কৰাৰ আগতে ইয়াতে এটা কথা চলি আছে এটো পিছত মই এনে কৈ দিও তোমালোকে পিছত ব্যৱহাৰ কৰিবা যেতিয়া দুটা ভগ্নাংশ পূৰণ হৈ থাকে আৰু একেটা সংখ্যা পূৰণ দেই যোগত নহয় অকল পূৰণ যেতিয়া পূৰণ হৈ থাকে আৰু একেটা নাম্বাৰ যদি ওপৰতে থাকে আৰু তলতে থাকে যতেই নাথাও এটা এনেই কেনসেল কৰি দিব পাৰা তেতিয়া কেনসেল মানে 11 হৰণ 11 সমান 1 গতিকে এই দুটা 11 যদি কেনসেল কৰি দিয়া ইয়াতক যদি কেনসেল কৰি দিয়া কি থাকিল এটুত 1 এইটোতো 1 কেনসেল মানে শূন্য নহয় 1 তেতিয়া 3/4 টো ডাইৰেক্ট আহিয়ে গল 11 11 নোহোৱা হৈ গল এই ফলৰ পৰা 3 টো আছে তলত 4 টো আছে এই গোটেই স্টেপটো নোহোৱা হৈ যাব এইটো অলপ বেলেগ কথা কোৱা হল হৰণৰ পৰা বাহিৰত তথাপিও কৈ দিও ধৰি লোৱা তোমালোকৰ এটা ইপালা 3/4 পূৰণ 5/3 এনেকুৱা এটা পালা এইটো এটা 3 ওপৰত আছে এটা 3 তলত আছে ইহঁতক তুমি কেনসেল কৰি দিব পাৰা উত্তৰটো হ'ব 5/4 পাছত যদি তুমি চোৱা এইকেইটা যদি পূৰণ কৰি চোৱা আৰু যদি লঘিষ্ঠ আকাৰলৈকে সলনি কৰা এইটোৱে পাবা গতিকে তেনেকে আমি ফ্ৰেকশনৰ ভগ্নাংশৰ হৰণ অংকবিলাক কৰিব পাৰো একদম সহজ দুটা ভগ্নাংশ হৰণ কৰিলে হৰণৰ চাইনডাল পূৰণ কৰি দিয়া আৰু পাছৰ ভগ্নাংশটো উল্টা কৰি দিয়া